বেগ চেগ উলিয়াই আমাক কলৈ যাবলৈ দিছা? আমি কলৈ যামগৈ? মই কি জানো আপোনালোকে কলৈ যায়। মুঠতে আজিৰ পৰা এই ঘৰত থাকিব নোৱাৰে। আজিৰ পৰা এই ঘৰখনত মই আৰু মোৰ স্বামী আৰু মোৰ মা দেউতা থাকিব। বোৱাৰী, এই ঘৰটো মোৰ স্বামীয়ে বহুত কষ্ট কৰি বনাইছে আৰু এই ভেটি মাটি মোৰ স্বামীৰ নামত আছে। আগতে আপোনালোকৰ আছিল, বৰ্তমান এই ঘৰৰ ভেটি মাটি সকলোবোৰ সা সম্পত্তি আপোনাৰ ল'ৰাই মোৰ নামত কৰি দিলে। জোন, তই কি কৰিলি? তোৰ দেউতাৰ এই সা সম্পত্তিবোৰ তই কিয় বোৱাৰীৰ নামত লিখি দিলি? মইনো কি বেয়া কামটো কৰিলোঁ মা? পল্লৱী ধনী ঘৰৰ ছোৱালী, তথাপিও যে তাই মোৰ নিচিনা চাহ দোকানী এটালৈ বিয়া হ'ল, এইটো বহুত ডাঙৰ কথা। আগতে দুখীয়া আছিলোঁ, একো দিব নোৱাৰিছিলোঁ, সেইটো বেলেগ কথা। কিন্তু বৰ্তমান মোৰ ওচৰত অজস্ৰ ধন সম্পত্তি, এতিয়া সকলোবোৰ তাইৰ নামত কৰি দিয়াটো কি ইমান ডাঙৰ কথাটো হ'ল? তই দিছ দে, সেইবুলি তই তোৰ দেউতাৰ ধন সম্পত্তিবোৰ তাইৰ নামত লিখি দিলি যে? তাতে কি হ'ল? তোৰ জীয়েৰে যে তোৰ জোঁৱাইৰ পৰা গোটেই সা সম্পত্তিবোৰ তাইৰ নামত কৰি ল'লে, সেইবোৰ কি? আৰু মই তোৰ বোৱাৰীৰ নামত এই ঘৰৰ সা সম্পত্তিখিনি লিখি দিলোঁ, সেইটোতে মই কি বেয়া হৈ গ'লোঁ? মা, তই কিন্তু ভাল বিচাৰ কৰিব জান দেই। দাদা, তই ইমান ডাঙৰ বেইমানি কেনেকৈ কৰিব পাৰিলি? এই জমি মোৰ দেউতা আৰু এই ঘৰটো মোৰ স্বামীৰ টকাৰে বনাইছোঁ, আৰু সেইবোৰ সম্পত্তি তই তোৰ পত্নীৰ নামত কেনেকৈ কৰি দিব পাৰিলি? ভণ্টি, তই চুপ মাৰি থাক, একদম কথা নকবি। ভাস্কৰে তোক ভাল পোৱাৰ কাৰণে তোৰ কথাৰ মতে ঘৰ বনাই দিছে, তাৰ ঘৰৰ মাটি সম্পত্তিবোৰ লিখি দিছে। তাৰ পিছতো তই কি কৰিলি? তই বেইমানি কৰা নাই? তই আৰু মা, তহঁত দুইজনী কম স্বাৰ্থপৰ নহয়। সেইকাৰণে তহঁতে যি কৰিছ ময়ো তাকেই কৰিছোঁ। এইবোৰ চব তহঁতৰ পৰাই শিকিছোঁ। ঠিকেই কৈছ, এইখিনি শুনিবলৈ মোৰ বাকী আছিল। তোৰ কথা আৰু মাৰ কথা শুনি মই মোৰ স্বামীক ডিভোৰ্চ দিলোঁ। মোৰ শহু শাহুৰ লগত বেয়া ব্যৱহাৰ কৰিলোঁ। সিহঁতৰ সা সম্পত্তিবোৰ অন্যায়ভাৱে মোৰ কৰি ল'লোঁ। মই ডিভোৰ্চ দিয়াৰ পিছত পোৱা টকাবোৰ তোক ব্যৱসায় কৰিবলৈ দিলোঁ। এতিয়া আকৌ তহঁতেই আমাক ঘৰৰ পৰা উলিয়াই দিব পৰা হ'লি। আচলতে ময়েই মূৰ্খ। যত যি মূৰ্খামি কৰিছোঁ ময়েই কৰিছোঁ। জোন, তই তোৰ শাহুৰ শহুৰৰ কথা শুনি আমাৰ লগত ইমান ডাঙৰ বেইমানি কৰিব নোৱাৰ। একদম চুপ মাৰি থাকক। মোৰ মা দেউতাক টানি এটা কথাও নক'ব। আপোনাৰ দৰে ছোৱালীক কুবুদ্ধি শিকোৱা জাতৰ আমাৰ মা দেউতা নহয়। এইটো কিন্তু তহঁতে একদম ভাল কাম নকৰিলি। মোৰ ছোৱালীৰ লগত ইমান ডাঙৰ অন্যায় কৰি একেবাৰে ভাল নকৰিলি। এই ডাইনীজনীৰ কাৰণেই হৈছে যতমান তত। মা, বহুত হৈছে, মনে মনে থাক। তই মোক ডাইনী বুলি ক'লি নহয়? চাবি, তোক যদি মই কোনোবা দিনাখন এই ঘৰত সোমাবলৈ দিওঁ, ওলা, এতিয়া ওলা। যা, পথাৰত যে সেই সৰু ঘৰটো আছে আমাৰ, সেই ঘৰটোতে থাকগৈ। কি অ' ভাস্কৰ, আজি যে তই আমাৰ লগত সমানে সমানে চাহ খাবলৈ আহিলি? কথা আছে দেউতা। কি কথা? আপোনাৰ ল'ৰা ঘূৰিব যাব ওলাইছিল। মই ক'লো বোলো চাহ খাই যোৱা। তেওঁ মোক কৈছে মই হেনো চাহ ভালকৈ বনাব নাজানো, তেওঁহে ভালকৈ জানে। সেইকাৰণে বিট লগালোঁ। দিয়াচোন বোলো কোনে ভালকৈ বনাব জানো। সেইকাৰণে আজি আপোনাৰ ল'ৰাই চাহ বনাইছে। এতিয়া কিন্তু আপুনি চাহ খাই সঁচা কথা ক'ব লাগিব। চাহ মই ভালকৈ বনাব জানো নে ভাস্কৰে জানে? এটা কথা মনত ৰাখিব কিন্তু দেউতা, আপোনাৰ ল'ৰা বুলি মিছা কথা ক'ব নোৱাৰিব। যদি মিছা কথা কয় আপুনিও 500 টকা ফাইন ভৰিব লাগিব। আৰু যদি চাহখিনি কেনেবাকৈ বেয়া হৈছে তেনেহ'লে ভাস্কৰে 500 টকা ভৰিব লাগিব। বা, এইটো কিন্তু বেলেগ বিট লগাইছা দেই। এতিয়া বিপাঙত মইহে পৰিছোঁ। বাৰু, খাই চাওঁচোন কোন জিকে কোন হাৰে। বা, বৰ ধুনীয়া হৈছে দেই, কিন্তু ৰঞ্জুৰ নিচিনা ভাল হোৱা নাই। কি ইমান ধুনীয়া হৈছে চাহকাপ? মই নিজেই টেষ্ট কৰি আনিছোঁ। তুমি কিয় মিছা কথা ক'লা দেউতা? মইতো ভাল হোৱা বুলিয়ে কৈছোঁ, ক'তনো বেয়া হোৱা বুলি কৈছোঁ। কিন্তু ৰঞ্জুৰ নিচিনা ভাল হোৱা নাই। এই যে পৰীক্ষাৰ বহীত নম্বৰ দিয়ে, তেনেকৈ ময়ো নম্বৰ দিছোঁ। ৰঞ্জুৱে 20ৰ ভিতৰত 20 পাইছে আৰু তই 20ৰ ভিতৰত 19 পাইছ। মই জিকিলোঁ, 500 টকা দিবা আকৌ। দি দিবি। তই ৰঞ্জুক 500 টকা এটা দি দিবি। তহঁত দুটাই এনেকৈ হাঁহি ফুটিৰে মিলি থকা দেখি মোৰ মনটো বৰ ভাল লাগে অ'। ৰঞ্জু, মই মনে মনে কথা এটা ভাবিছোঁ, তুমি বেয়া নোপোৱা যদি কওঁনে? কওক দেউতা, আপোনাকনো মই আকৌ কি বেয়া পাম? মই তোমালোক দুয়োটাকে এক কৰিব বিচাৰিছোঁ। তুমিতো মোৰ ল'ৰাৰ গোটেই কথাখিনি জানাই। সেই ছোৱালীজনীক মই তাক প্ৰথমতেই কৈছিলোঁ এই ছোৱালীজনী বিয়া পাতিব নালাগে। তথাপিও সি ভালপোৱা ছোৱালীক বিশ্বাসঘাতকতা নকৰোঁ বুলি বিয়া পাতিলে। কিন্তু পিছলৈ কি হ'ল দেখিছাই নহয়। ডিভোৰ্চ দিয়াৰ পিছত তাই আমাৰ পৰা ইমানবোৰ টকা পইচা ল'লে। টকা পইচাবোৰ ল'লেতো ল'লেই, গোটেই ঘৰৰ সা সম্পত্তিবোৰ তাইৰ নামত কৰি ল'লে। মই কথাখিনি তোমালোকক ক'লোঁ, ভাবি চাবা। যদি তোমালোকে মান্তি হোৱা মোক ক'বা, তোমালোকৰ বিয়াখন অতি সোনকালে পাতিম। তুমি কিয় একো মাত নিদিলা ভাস্কৰ? মই কিন্তু এইখন বিয়াত মান্তি নহয়। কিয়? তুমি মোৰ লগত বিয়া হ'লে তোমাৰ কি সমস্যা হ'বনো? তোমাৰো সকলো কথা মই জানো আৰু মোৰো সকলো কথা তুমি জানা। কথাটো হয়, কিন্তু তথাপিও মই এই বিয়াত মান্তি হ'ব নোৱাৰোঁ। তুমি দেউতাক ক'বা। মোৰ দেউতাক মানা কৰিবলৈ সাহ নাই। দেউতাই মোক জীৱন দান দিছে। মোৰ হেৰাই যোৱা মুখৰ হাঁহি দেউতাই ঘূৰাই দিছে। গতিকে মই দেউতাক মানা কৰিব নোৱাৰোঁ। তুমি যি কোৱা ক'বা। ময়ো ক'ব নোৱাৰোঁ দেউতাক। মই মনে মনে তোমাক ভাল পাইছোঁ। মই তোমাক বিয়া পাতিব বিচাৰোঁ। মোক বিয়া পাতি তুমি আকৌ তোমাৰ ডিঙিত এডাল কাঁইট লগাই নল'বা। পিছত এই কাঁইটডাল উলিয়াই পেলাব নোৱাৰিবা, গিলি দিবলৈ নোৱাৰিবা। তুমি বিপদতহে পৰিবা। মানে তুমি কি ক'ব বিচাৰিছা? মই কোনোদিনাখনেই মাক হ'ব নোৱাৰিম। মাক হোৱা ক্ষমতা ভগৱানে মোক নিদিলে। কি? মা এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ?
মা তুমি আইতা হ'বলৈ ওলাইছা আৰু মই মাক হ'বলৈ ওলাইছো তই সঁচাকে কৈছ মাজনী মা সঁচাকে কৈছো ডক্টৰৰ ওচৰলৈ গৈছিলো ডক্টৰে পজিটিভ বুলি কৈছে মা ডক্টৰে মোক পুষ্টিকৰ খাদ্য খাবলৈ দিছে মই পুষ্টিকৰ খাদ্য খালেহে হেনো বেবীটো সুস্থ হৈ থাকিব এতিয়া মই ক'ৰ পৰা পুষ্টিকৰ খাদ্য খাওঁ মা আমাৰ হাতত দেখোন টকা পইচা একোৱেই নাই তই সেইবোৰ কথা ভাবি মন বেয়া নকৰিবি মই দাদাইকে ক'ব লাগিব ৰ নাই নাই মা তুমি তাক নক'বা তুমি তাক এইবোৰ কথা ক'ব গ'লে তোমাক সি গতিয়ে বাহিৰ কৰি দিব তাৰ ঘৰৰ পৰা নিদিয়ে সি যেতিয়া গম পাব তোৰ পেটৰ সন্তানটো ভাস্কৰৰ সি একো নকৰে সি তোক পুষ্টিকৰ খাদ্য আনি দিব নালাগে মা তাতকৈ মই এটা কাম কৰোঁ মই ভাস্কৰৰ ওচৰলৈকে যাওঁ মই তাক ক্ষমা খুজিম মোৰ পেটত তেওঁৰ সন্তান আছে সেই কথাটো গম পালে তেওঁ মোক ক্ষমা কৰিব আৰু তেওঁ যদি মোক ক্ষমা নকৰে মই তেওঁৰ ভৰিত ধৰিম মই তেওঁৰ দেউতাকৰো ভৰিত ধৰিম যেতিয়ালৈকে সিহঁতে মোক ক্ষমা কৰি নিদিয়ে মই তেতিয়ালৈকে সিহঁতৰ ভৰিত ধৰিয়ে থাকিম ময়ো যাম তোৰ লগত ময়ো ক্ষমা খুজিম সিহঁতক নালাগে মা তুমি যাব নালাগে মই যাম মই দুখ কৰিছোঁ যিহেতুকে মই যাম মাজনী ৰচোন ছোৱালীজনীৰ জীৱনটো ময়ে ধ্বংস কৰিলোঁ তাইক যদি মই বেয়া বুদ্ধিবোৰ নিশিকালোঁ হয় আজি তাইৰ সংসাৰখন এনেকুৱা খেলি মেলি নহ'ল হয় বিয়া ভংগ এতিয়া দৰা কইনা ভিতৰলৈ যাব পাৰে এতিয়া মই আহিছোঁ ভাস্কৰ তই ইয়ালৈ কিয় আহিছ ভাস্কৰ তুমি বিয়া কৰা না মই যিয়েই নকৰোঁ তোক কিয় লাগে তই আকৌ ইয়ালৈ কিয় আহিছ মোৰ তোমাৰ লগত কথা আছে ভাস্কৰ ওলা তই মোৰ ঘৰৰ পৰা এতিয়া ওলা মই তোমাৰ পত্নী ভাস্কৰ মই তোমাৰ ওচৰলৈ নাহি ক'লৈ যাম তই মোৰ পত্নী আছিলি কিন্তু এতিয়া নহয় তোক মই ডিভোৰ্চ দিলোঁ ডিভোৰ্চ মই এইবোৰ একো বুজি নাপাওঁ মই তোমাৰ পত্নী আৰু তুমি মোৰ স্বামী মই খালি সেইটোৱে জানো তই যা বুলি কৈছ এতিয়াই ইয়াৰ পৰা যা এতিয়াৰ পৰা মোৰ পত্নী কেৱল মনো ভাস্কৰ তুমি মোৰ কথাটো শুনা তই মোৰ লগত আগতে বহুত নাটক কৰিলি সেই নাটকবোৰ কৰি হেঁপাহ নপলাল আকৌ তই আহিছ আমাৰ সংসাৰখনত জুই জ্বলাবলৈ ভাস্কৰ তুমি মোৰ কথাবোৰ এবাৰ শুনা তোৰ কথা আগতে মই বহুত শুনিলোঁ তোৰ কথা শুনাৰ ফলত মোৰ ঘৰ ভাগি ঠাণ্ডবান হৈ গ'ল দেউতা আপুনি বুজাওকচোন ভাস্কৰক এতিয়া আকৌ মই কি বুজাম তুমি এইবোৰ কথা আগেই বুজি পাব লাগিছিল তুমি ইয়াৰ পৰা যোৱা সিহঁতৰ এই সুখৰ সংসাৰখনত তুমি জুই নজ্বলাবা এই সময়খিনি সিহঁতক থাকিবলৈ দিয়া অকলে ভাস্কৰ মই মানিছোঁ মই যি কৰিছিলোঁ সেয়া মোৰ ভুল আছিল মোক তুমি ক্ষমা কৰি দিয়া মই আৰু কেতিয়াও তেনেকুৱা ভুল নকৰোঁ তই আকৌ কি নতুন নাটক আৰম্ভ কৰিবলৈ লৈছ যা বুলি কৈছোঁ এতিয়াই যা ইয়াৰ পৰা তোমাক আগতে বহুত ক্ষমা কৰিলোঁ সৰল মনেৰে ক্ষমা কৰিছিলোঁ কিন্তু তুমি বুজি নাপালা আমাৰ সৰলতাখিনিক তুমি দুৰ্বলতা বুলি ভাবিলা এতিয়া আকৌ তোমাক ক্ষমা কৰিবলগীয়া আমাৰ কোনো কথা নাই যোৱাৰ আগতে তই এটা কথা শুনি যা অহা সপ্তাহত আমি হানিমুনত যাম ক'ত যাওঁ কি কৰোঁ ফেচবুকত সকলোবোৰ আপলোড দি থাকিম তই চাবি তোৰতো ডাঙৰ মোবাইল নাই কাম এটা কৰিবি ওচৰৰ কাৰোবাৰ ঘৰলৈ যাবি মোৰ নামটো চাৰ্চ কৰি চাবি আমাৰ সকলোবোৰ ভিডিঅ' ফটো পাই থাকিবি এতিয়া যা নে মই তোক গোটা মাৰি বাহিৰ কৰি দিম বাবা যা তহঁত ভিতৰলৈ যা আমাৰ এই ইমান ধুনীয়া সুন্দৰ মুহূৰ্তখিনি এইজনীয়ে আহি চব খেলি মেলি কৰি পেলালে আচলতে তাইলৈ মোৰ দুখে লাগিছে তাইলৈ আকৌ তোমাৰ কিয় দুখ লাগিল তাইক তুমি ভাল পাই বিয়া পাতিছিলা বৰ্তমান তাইৰ লগত ভুল বুজাবুজি হোৱাৰ কাৰণে তোমালোকৰ এৰাৰি হ'ল এদিন যদি তুমি মোকো এৰি দিয়া মোৰ ওপৰত তোমাৰ সেইখিনিও বিশ্বাস নাইনে আছে নিজতকৈও বেছি তাইক জানো মই এনেই এৰি দিছিলোঁ তাই মোৰ লগত কি কি কাণ্ড ঘটালে সেইকাৰণেহে তাইক এৰি দিবলগীয়া হ'ল ব'লা এই ভাল মুহূৰ্তখিনি তাইৰ কথা পাতি আমি এনেই সময় নষ্ট নকৰোঁ ভিতৰলৈ ব'লা বিয়াৰ এবছৰৰ পিছৰ কথা মুনু তুমি ইয়াত বহি আছাহি মই তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ কি হ'ল মনটো মাৰি আছা যে নিজকে কিবা দুখী যেন লাগি আছে কিয় তুমি মোৰ সকলো সুখ দিছা মোৰ নিজৰ ঘৰখনৰ পৰা নোপোৱা সুখখিনি তোমালোকৰ ঘৰত পাইছোঁ তোমাৰ দেউতাই মোক নিজৰ ছোৱালীৰ দৰে ৰাখিছে আৰু তোমাকো মই সাধি পাইছোঁ কিন্তু মই যে তোমাক দেউতাক হোৱা সুখখিনি দিব পৰা নাই সেইবাবে মোৰ মনত দুখ লাগিছে মই তোমাক আগতেই কৈছোঁ দেখোন এইবোৰ কথা ভাবি মন বেয়া কৰি নাথাকিবা এই পৃথিৱীত কত মানুহ আছে সন্তান নোহোৱা তাৰে মাজত যেনিবা আমিও মই জানো তোমাক কোনোবা দিনাখন সন্তানৰ কথা কৈছোঁ আমি দুয়োৰে সুখ দুখৰ লগৰী হৈ থাকিম আমাক কোনো সন্তান নালাগে তোমাৰ দেউতাক হ'বলৈ মন নাযায় কিন্তু মোৰ মাক হ'বলৈ বৰ মন যায় তুমি ভাল পোৱা প্ৰতিটো বস্তুৱে মই তোমাক দিব বিচাৰোঁ যদি পাৰিলোঁ হয় সন্তান এটা দিবলৈ তেনেহ'লে মই তোমাক ক'ৰবাৰ পৰা আনি সন্তান এটাও দিলোঁ হয় কিন্তু সেইটো সম্ভৱ নহয় যে সেইকাৰণে মই তোমাক সেইটো বস্তু দিব পৰা নাই ভাস্কৰ কথা এটা গম পাইছনে নাই কি কথা একো গম পোৱা নাই দেখোন তোৰ প্ৰথমৰ পত্নীৰ ল'ৰা এটা জন্ম হৈছে তাইৰ ল'ৰা জন্ম হৈছে মই কি কৰিব লাগে তোক মই আগতেই কৈছোঁ তাইৰ কথাবোৰ আহি আমাৰ ঘৰত একো নকবিহি আমাৰ সংসাৰখনৰ মাজত তাইৰ কথাবোৰ কৈ জুই নজ্বলাবি ভাস্কৰ সেইটো হেনো তোৰ সন্তান চি সেইজনীয়ে ক'ৰ পাপৰ বোজা আনি মোৰ সন্তান বুলি জাপি দিছেহি ঠিক নাই মই জানিছিলোঁৱে তাই কিবা নহয় কিবা গণ্ডগোল লগাবই নহয়ও ভাস্কৰ তাই তহঁতৰ লগত বেয়া ব্যৱহাৰ কৰিছে সঁচা তাই সম্পত্তি লোভীয়া মই সেইটোও জানো কিন্তু তাইৰ চৰিত্ৰ বেয়া নহয় সেইটো তোৰেই সন্তান হয় তেনেহ'লে তাই মোক কিয় কোৱা নাছিল তইনো তাইক ক'ত ক'বলৈ সুবিধা দিলি তোৰ বিয়াৰ দিনাখন যে আহিছিল তাই সেই কথাটো ক'বলৈ আহিছিল তই যেতিয়া তাইক কথাটো ক'বলৈ একো সুবিধা নিদিলি
তাই ইয়াৰ পৰা যোৱাৰ পিছতেই মাকে তাইক লৈ জেঠাইকৰ ঘৰত আছিলগৈ। তুমি চিয়ৰ নে সেইটো ভাস্কৰৰ সন্তান বুলি? তুমি এইবোৰ কি কথা সুধিছা? সেইটো মোৰ সন্তান নহয়, তই যা ইয়াৰ পৰা। ভাস্কৰ, তই এবাৰ ভাবিছা, সেইটো কিন্তু তোৰেই সন্তান। সকলোৱে জানে? মইহে তাৰমানে গম পোৱা নাছিলোঁ। তাই এতিয়া ক'ত আছে? আজি 3 দিনমান হৈছে জেঠাইকৰ ঘৰৰ পৰা আহি পথাৰৰ সেই সৰু ঘৰটোতে আছে। বলচোন নহ'লে। মই জানিছিলোঁ মোৰ কেতিয়াও সুখ হ'ব নোৱাৰে। মোৰ জীৱনটো দুখেৰেই যাব। এতিয়া ভাস্কৰৰ প্ৰথমৰ পত্নী যিহেতুকে সন্তানৰ মাক হৈছে, তাইকতো ভাস্কৰে আকৌ পুনৰ আঁকোৱালি ল'ব। নাই, মই আৰু সেইবোৰ চাই থাকিব নোৱাৰোঁ। মই এতিয়াই ঘৰৰ পৰা ওলাই যাম। ঘৰত কোনোবা আছেনে? ভাস্কৰ, তুমি? মই জানিছিলোঁৱেই তুমি আমাৰ এই খবৰটো পালে আহিবা। এইটো হেনো মোৰ সন্তান। অঁ ভাস্কৰ, ই তোমাৰেই সন্তান। চাওঁ দেচোন এবাৰ। জোঁৱাই, মা, মইতো কোৱা নাছিলোঁ ভাস্কৰে আমাৰ এই খবৰটো পালে দৌৰি আহিব আৰু আমাৰ দুয়োটাকে লৈ যাবহি ইয়াৰ পৰা বুলি। মা, তই যা, মোৰ বেগটো লৈ আহ। আমি ভাস্কৰৰ লগত যাওঁগৈ। ইয়াত দেৰি কৰি নাথাকোঁ। ভাস্কৰ, ৰ'বা, মায়ে বেগটো লৈ আহক। ইয়াত দেৰি কৰি নাথাকোঁ, সোনকালে যাওঁ। ক'ত যাওঁ তই? তোমাৰ ঘৰলৈ আকৌ। মই তোক নিম? তোক মই কিয় নিম? তোক মই ডিভোৰ্চ দিছোঁ, টকা দিছোঁ। মোৰ পৰা ইমানবোৰ টকা লুটি-পুটি হেঁপাহ পলোৱা নাই। আকৌ নাটক ৰচিবলৈ আৰম্ভ কৰিয়ে আছ। মই তোক নিবলৈ অহা নাই, মই মোৰ সন্তানক নিবলৈ আহিছোঁ। কিন্তু তোমাৰ সন্তানৰ মাক মই তাক 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিছোঁ। এতিয়া তুমি তাক নিব আহিলে পাবা নেকি? মোক নিলেহে মই তাক দিম। মোৰ সন্তান মোৰ লগত যাব। মই তোৰ লগত থৈ যাব নোৱাৰোঁ। তোৰ দৰে পাপী এজনীৰ লগত যদি মই মোৰ সন্তানক থৈ যাওঁ, মোৰ সন্তানো তোৰ নিচিনাই হ'ব। মা, ভাস্কৰক ৰখোৱা। মা, মোৰ সন্তানটো দি থৈ যাবলৈ কোৱা। মোৰ সন্তানটোৰ ভোক লাগিলে কান্দিব মা। মই তাক গাখীৰ খুৱাব লাগিব মা। এইবোৰ চব আমাৰ ভুলৰ কাৰণেই হৈছে। মই নাথাকিলে সি খুব কান্দিব মা। সি মোক বিচাৰি থাকিব। বোৱাৰী, তুমি এতিয়া নেযাবা, ৰ'বাচোন। সি অহালৈ ৰখাচোন। সি কি ডিচিশ্যন লৈ শুনা। নাই দেউতা, মই আৰু এইবোৰ চাই থাকিব নোৱাৰোঁ। মুনু, তুমি বেগ চেগ লৈ ক'লৈ যোৱা? মুনু, কি ইফালে সিফালে চাই আছা? কেঁচুৱাৰ মাক ক'ত? মোৰ সন্মুখত। তোমাৰ সন্মুখত? ক'তা? বেঙি, মোৰ সন্তানৰ মাক তুমি। কিন্তু মইতো জন্ম দিয়া নাই। জন্ম দিলেই মাক হ'ব পাৰে নেকি? তাই নিচিনা বৈজাতি এজনীৰ লগত মই মোৰ সন্তানক কেনেকৈ এৰি আহোঁ? সেইকাৰণে মই মোৰ সন্তানক লৈ আহিলোঁ তোমাৰ ওচৰলৈ। কিন্তু তাই? তুমি কেনেকৈ ভাবিলা তাইক মই মোৰ লগত লৈ আহিম বুলি? তুমি সপোনতো নাভাবিবা যে মই তাইক আকৌ আঁকোৱালি ল'ম। লোৱা, এয়া আজিৰ পৰা তোমাৰ সন্তান। মই আজিৰ পৰা মাক হ'লোঁ। মই দেউতাক হ'লোঁ আৰু মই ককাক হ'লোঁ।